হেৰা মোৰ এই কাপোৰ নিয়া বেগটো উলিয়াব লাগিছিল নহয় আপোনাৰ কাপোৰবোৰ উলিয়াই ৰ'দত দি একেবাৰে মই সুমুৱাই থৈ দিছোঁ বাহ বৰ দেখোন স্মাৰ্ট হৈ গৈছাহে তুমি মোৰ বেগ কেতিয়া উলিয়াব লাগে কেতিয়া কাপোৰ জাপিব লাগে সব গম পোৱা হৈ গৈছা তুমি ঠিকেই কৈছিলা দাদা মইতো সব কথাই ঠিক কওঁ তোৰ লগত বা কোনটো মিলিছে এই ল'ৰাবোৰ নহয় বহুত স্বাৰ্থপৰ দুদিন কি বাইকত উঠিলো দুদিন কি তাৰ লগত কথা পাতিলো সি ভাবিয়ে ল'লে যে তাৰ প্ৰতি মোৰ দুৰ্বলতা আছে মই ঘৰত থাকিলে দেখোন তুমি সিহঁতৰ লগতে ব্যস্ত হৈ থাকা মোৰ ফালে ঘূৰি চাবলৈও তোমাৰ আহৰি নাই আপুনিওতো ঘৰলৈ আহিলে কেৱল দেৱৰ লগতে ব্যস্ত হৈ থাকে মোৰ মুখলৈ এবাৰো চাইনে তুমি লাগি আছা আপুনিয়ে জানো সবকে একেলগে দিবলৈ কোৱা নাছিল হিতাই অকলে পাৰিব জানো আমাৰ ঘৰত ইমানেই মানুহ যে এজনী মানুহে অকলে ভাত দি শেষ কৰিব নোৱাৰে অকল বঢ়াটোৱেই নহয় নহয় ৰন্ধাৰ পৰা একদম টেবুলত ৰেডি কৰালৈকে কিমানখিনি কাম থাকে অকলে হিতাই পাৰে নেকি তাকে পিছে টেবুলত দেখোন ইহঁত কোনোৱেই নাই অথনিৰ পৰা ক'লো ৰাতিৰ ভাত সাজ অন্তত একেলগে খাওঁ আহিছো দেউতা আপুনি ভাতৰ নিমন্ত্ৰণ দিছে আৰু আমি নাহিম নে এনে কথা হ'বই নোৱাৰে শুনিলা আমাৰ ডাঙৰ বাবাৰ কথা তাৰ নিজৰ দেউতাকে ঘৰতে তাহাঁতক ভাতৰ নিমন্ত্ৰণ দিব লাগে বোলে মই ইহঁতকেইটাক মাতি দিছো ৰ'ব যোৱা বুজিছ ডাঙৰ বাবা এই ডাইনিং টেবুলখন ভৰ্তি হৈ থাকিলে ভাত সাজ খোৱাৰ মজাই বেলেগ বহ ভাত খা দেৱ ক'ত মই কি জানো কোন ক'ত আছে সেইটো মই চকীদাৰী কৰি থকা নাই নহয় হিতা হৈছেনে বাইদেউ হৈছে মানে সকলোকে একেলগে দিব লগা হৈছে যে তাতে আজি আকৌ আইটেমো বেছি হ'ব দে ময়ো লাগি দিম বাইদেউ আমাৰ ঘৰৰ সকলোৱে একেলগে খোৱা বোৱা কৰিব নোৱাৰে নেকি মানে সকলোৱে যদি একে সময়তে খাই দিয়ে ময়ো আজৰি হ'ব পাৰো সকলোৱে একেলগে খাবলৈ সময়বোৰ মিলিবও লাগিব নহয় সিহঁত সৰু হৈ থাকোঁতে মই সকলোকে একেলগে খাবলৈ দি ময়ো আজৰি হৈ গৈছিলোঁ ডাঙৰ হৈ অহাৰ লগে লগে সময়বোৰ নিমিলা হ'ল নহয় হ'ব দে তই আগতে সেইকেইটা লৈ আন মই ঘৰত যিমান দিন থাকিলো চবেই মিলি একেলগে এসাঁজ এদিনো খাই নাপালো আজিও আপুনি জোৰ দিয়াৰ বাবেহে হৈছে আমাৰ চবৰে কাম থাকেতো দেউতা টাইম থাকে কোনোবাই হঠাতে মাতি দিলে আৰু ডাইনিং টেবুলত আহি বহি যাব নোৱাৰো নহয় বহাটো দৰকাৰ ঘৰৰ মানুহবিলাক বিভিন্ন কামত ব্যস্ত হৈ থাকিলেও এই একেলগে ডিনাৰ টেবুলত বহাটো অতি দৰকাৰ পৰিয়ালৰ মানুহখিনি এই ডাইনিং টেবুলতে একেলগ হয় আৰু ঘৰখনৰ বিভিন্ন কথা আলোচনা হয় মই নথকাত তহঁতেও এসাঁজ ভাত একেলগে খাবি এইটো নিয়ম কৰি ল'বি শুনিছ নহয় মই কি কৈছো অন্ততঃ ৰাতিৰ সাঁজ তহঁতে একেলগে খোৱাটো নিয়ম কৰি ল'বি নাহনো কেলে কিমান মাতি থাকিব লাগে তহঁতক আপুনিনো ভাত বাঢ়িব কিয় লাগে মই আৰু মালা আছো নহয় তহঁতলৈ ৰৈ থাকিলে ৰাতি আপৰ হ'ব ভাতকেইটা বনাই বাঢ়ি দিলেও খাবলৈ সময় নাই তহঁতৰ মালা ক'ত মাত তাইক তাই নোট লিখি আছে আহিব ৰ'বক এটাতো ঘৰত নাথাকেই থকা কেইটাৰো ভাতকেইটা খাই ল'বলৈ সময় নহয় বাপেৰটোৱে কৰি কৰি খুওৱা যেন পাইছ আপুনি খাওকচোন ভিজিটৰ কাৰণে মই ঢাকি থৈ দিম এতিয়া আপুনি মনে মনে খাই থাকক তালৈতো ঢাকিয়ে থ'ব লাগিব নিশাচৰ পানী এটাৰ জানো গৰম ভাত খোৱাৰ অভ্যাস থাকিব
আহিলি নে? দেউতা মই কথা এটা ভাবিছোঁ কচোন। মই আৰ্মি একাডেমীত পঢ়িম মোৰ ডিফেন্সত কাম কৰা বহুত ইচ্ছা নালাগে, চিভিল লাইনত পঢ়। চিভিল লাইনতো ভাল কেৰিয়াৰ কৰিব পাৰি। ডিফেন্সত ভাল কেৰিয়াৰ কৰিব নোৱাৰি বুলি আপুনি কিয় ভাবিছে নহয়, ডিফেন্সত হ'লে আৰু ক'ত বা পষ্টিং হয়। য'তে ত'তে হ'ব পাৰে তাতে কি হ'ল ক'ত বা গৈ থাকিব লাগে, ঘৰৰ পৰা বহুত দূৰত থাকিব লাগিব। দেউতা আপুনি এনেকৈ কৈছে যিজন মানুহে চাকৰিৰ কাৰণে গোটেই জীৱন ঘৰৰ পৰা বাহিৰত থাকিলে সেইজন মানুহেও এনেকৈ ক'ব পাৰে ময়ে এনে কথা ক'ব পাৰোঁ, কাৰণ ঘৰ সংসাৰৰ পৰা আঁতৰি থাকি কিমান কষ্টত চাকৰি কৰিব লাগে সেই কথা মই জানো। সন্তানৰ পৰা দূৰত থাকি কাম কৰাৰ কষ্ট কিমান হয় সেই অনুভৱ কেৱল মই কৰিব পাৰোঁ। মই য'তেই নাথাকোঁ আপোনাৰ দৰে কিন্তু কেতিয়াও পৰিয়ালৰ পৰা দূৰত নাথাকোঁ। মোৰ ফেমিলি মোৰ লগত থাকিব। মই ডিফেন্সত কাম কৰিলেও এনেকুৱা এটা চাকৰি কেতিয়াও নকৰোঁ যাতে মই মোৰ পৰিয়ালক এৰি ক'ৰবাত গাৰ্ড ডিউটি কৰি থাকিবলগীয়া হয়। এনেকুৱা এটা পোষ্টত চাকৰি কৰিম যাতে মই মোৰ ফেমিলিক মোৰ লগত ৰাখিব পাৰোঁ। তাৰমানে ফেমিলি মানে তই তোৰ পত্নীৰ কথাহে বুজাইছ, আমিবোৰ তোৰ কোনো নহয়। দেউতা আপোনালোক মোৰ পেৰেণ্টছ, অভিভাৱক। এটা সময়ত মই, মাৰ, ককায়েৰ, ভনীয়েৰ এইবিলাক মানে তোৰ ফেমিলিৰ পৰা বাহিৰ হৈ যাম। দেউতা ঠিকে আছে, যি ভাল দেখ তাকেই কৰ। মইনো আৰু কি ক'ম, ভাব, নিজৰ কথাই ভাব। তোমাৰ এই সহ্যখিনিটো মোৰ বাবে ডাঙৰ চাপোৰ। আমাৰ দুখ, কষ্ট আৰু সহ্যৰ বিনিময়ত আমাৰ ল'ৰা ছোৱালীবিলাকৰ জীৱনটো গঢ় ল'ব, সিহঁত সফল হ'ব। গতিকে দুখ কৰি তোমাৰ অন্তৰত কষ্ট নিদিবাচোন। মই কথাটো কৈছিলোহে, মায়ে যে বদনাম গোৱা বুলি ক'লে, মই জানো বদনাম গাইছোঁ? নহয়, মানে মাৰ মনটো ভাল নহয় যে, ক'লে আৰু কিবা এটা। মানুহৰ মন বেয়া হৈ থাকিলে মানুহক বেয়াকৈ নকয় দেৱ। দাদা, মায়ে তোক একো বেয়াকৈ কোৱা নাই, তইহে বেয়াকৈ ভাবিছ। বল বল, চাহ খাব লাগে, আহ। কি কৰা এইবিলাক? কাটিব। কি কৰি আছা এইবিলাক? ব্লেডখন হাতত লাগি গ'লে কাটিব। দিয়া, এৰি দিয়া। কাটিব কাটিব, এৰি দিয়া। থাকক দিয়া। মোৰ অন্তৰত ইয়াতকৈ চোকা ব্লেডখনেৰে কাটি কাইলৈ যে আপুনি যাবগৈ। যাবতো লাগিবই। মই কাম বন্ধ নকৰি ঘৰত সোমাই থাকিলে জানো হ'ব? আমাৰ সমস্যাবোৰ, আমাৰ অভাৱবোৰে সদায় ধাৰ নোহোৱা কটাৰীৰ দৰে আমাক কাটি থাকিব।
আৰু সেইবিলাক সহ্য কৰিবলৈ বেছি টানহে হ'ব। সদায়তো মই সহ্য কৰিয়েই আহিছো। তোমাৰ এই সহ্যখিনিটো মোৰ বাবে ডাঙৰ চাপোৰ। আমাৰ দুখ কষ্ট আৰু সহ্যৰ বিনিময়ত আমাৰ ল'ৰা ছোৱালীবিলাকৰ জীৱনটো গঢ় ল'ব, সিহঁত সফল হ'ব। গতিকে দুখ কৰি তোমাৰ অন্তৰত কষ্ট নিদিবাচোন। যাক দেখিব নালাগে বুলি ভাবোঁ, ঘৰত সোমাই প্ৰথমে তাকহে দেখা পাওঁ। মই ঘৰত সোমোৱা সময়খিনিতহে বুঢ়াটো ওলাব লাগেনে? ঘৰ আহি পালে মহাশয়। আমাৰ মহাশয় এইমাত্ৰ ৰাতি ক'ৰবাত দিগ্বিজয় কৰি ঘৰ আহি সোমাইছেহি। হ'ব, ইমান ঠাট্টা কৰিব নালাগে। ঠাট্টা কৰা নাই। ভাত সাজু আছে, ৰাতিৰ এই ভাত যদি গোন্ধোৱা নাই আহাৰ গ্ৰহণ কৰিব পাৰে। মই সদায় কওঁ, মোৰ কাৰণে ভাত তাত বাঢ়ি থোৱাৰ প্ৰয়োজন নাই। ভাত যদি বাঢ়ি থবই নালাগে, তই ৰাতি ঘৰত আহি পিনে নহয় কৈ যাব নালাগে। ষ্টুপিড! মানে এইবোৰ নেদেখাকে গুচি হ'ল, ভালেই হ'ল। মোৰহে কপালখন বেয়া। এইবোৰ ধৰা হোৱা আৰু নোহোৱা একেই কথা। মোৰতো গৰম কৰি দিলে নহয়, অলপতো দেৰিকে আহিলেও হয়। যোৱাৰ সময়ত অন্তত ঠাণ্ডা মগজেৰে ওলাই যাব পাৰোঁ। কেতিয়া হ'ব নহয়। এবাৰ দীঘলীয়াকৈ থকা হ'ল নহয়, যাবলৈ দেখোন মনেই যোৱা নাই। থাকিবা এতিয়া, মই গৈ থাকোঁ। দেউতা, ইমান সোনকালে যাবলৈ ওলালা? নহয়, জইনিং আছে নহয়, সোনকালে গৈ পাব লাগিব। কনিষ্টবলকেইটা অহাৰ আগতেই দেউতাৰে গৈ পাব লাগিব নহয়। কিয়নো তেনেকৈ কোৱা? মই যদি নীতি নিয়মবিলাক নামানো, তেতিয়াহ'লে মই তলৰবিলাকক শাসন কৰিম কেনেকৈ? চবে দেখোন উল্টা পুল্টা কৰি পেলাব। বিকাশ আৰু এনিক মাতি দিওঁ। নালাগে দে, সিহঁত শুই আছে। মই দুৱাৰ মুখৰ পৰা মাত দি আহিছোঁ। থাক, মিলি জুলি থাকিবি। অঁ, দেউতা যাওক, ঘৰৰ কথা বেছি চিন্তা কৰি নাথাকিব। মই আছোঁ নহয়, মই চব মেনেজ কৰি ল'ম। হ'ব দে, মেনেজাৰ হাতত ঘৰ চমজাই তেতিয়াহ'লে মালিক যাব পাৰে। অঁ, ইহঁত দুটা যে বৰ কিবা দেই। কোন? আমাৰ এই দুটাৰ কথা কৈছোঁ, বিকাশ আৰু এনি। দেউতাৰ যাব সময়ত ওলাই আহিব লাগে নাই কচোন? হ'ব, মানুহজন ওলাই গৈছেহে, ভায়েৰৰ ভনীয়েৰৰ বদনাম গাবলৈ ধৰিলেই। দেউতাৰে কি কৈ গৈছিল? চবকে মিলিজুলি থাকিবলৈ কোৱা নাই জানো? দাদা, তই চাহ খালি জানো? মই কথাটো কৈছিলোঁহে, মায়ে যে বদনাম গোৱা বুলি ক'লে। মই জানো বদনাম গাইছোঁ? নহয়, মানে আমাৰ মনটো ভাল নহয় যে, ক'লে আৰু কিবা এটা। মানুহৰ মন বেয়া হৈ থাকিলে মানুহক বেয়াকৈ নকয় দেৱ। দাদা, মায়ে তোক একো বেয়াকে কোৱা নাই, তইহে বেয়াকে ভাবিছ। বল বল, চাহ খাব লাগে, আহ। ধৈৰ্য হেৰাই গৈছে দেউতা। এনেকুৱা লাগে যেন এইবিলাক চব ভেকু ভাওনা। মোৰতো ইণ্টাৰভিউ বেয়া হোৱা নাছিল, চাকৰিটো নাপালোঁ কিয়? ভাগ্যও লাগিব। চেষ্টা কৰি থাকচোন, ক'ৰবাত নহয় ক'ৰবাত কিবা এটা হ'ব।
এইবিলাকৰ ওপৰত মোৰ একদম ভৰসা নোহোৱা হৈ গৈছে আচলতে দেউতা ভাগ্যতকৈ বেছি এটা ভাল লিংকহে লাগে দেউতাৰে যোৱাতকৈ টোপনিটোহে ডাঙৰ কথা হ'ল ন তহঁতৰ মানুহজন যোৱাৰ সময়ত মাত এষাৰো দিব নোৱাৰ ন তহঁতে কেতিয়াবা আনে ভাল পোৱা কামো কৰি চাবিচোন কিমান ভাল লাগে এনি বিকাশ এনি নাই দেউতাৰে যোৱাতকৈ টোপনিটোহে ডাঙৰ কথা হ'ল ন তহঁতৰ মানুহজন যোৱাৰ সময়ত মাত এষাৰো দিব নোৱাৰ ন তহঁতে কেতিয়াবা আনে ভাল পোৱা কামো কৰি চাবিচোন কিমান ভাল লাগে সঁচাকে দেই আপোন পেটীয়া চব কি হ'ল বৰ ভাগৰ গা যেন লাগিছে যে কিবা বেয়া খবৰ পালি নেকি আমাৰ কপালত দেখোন ভালবিলাক নহয় যেনিয়ে যাওঁ বেয়া খবৰেই পাওঁ নিৰাশাৰ বাতৰিবিলাকেই যেন আমাৰ কাৰণে বাট চাই থাকে কি খবৰ পালি কচোন বেয়াই হওক খবৰটোকে ক এইবাৰ ইণ্টাৰভিউ দিয়া চাকৰিটো নাপালোঁ কিমান আশা কৰি ইণ্টাৰভিউবোৰ দিওঁ বাৰে বাৰে আশাবোৰ ভাগিহে যায় টকাবিলাক মই এনেই খৰচ কৰি আছোঁ কি কৰিবি ধৈৰ্য ধৰাৰ বাহিৰেতো আন উপায় নাই ধৈৰ্য হেৰাই গৈছে দেউতা এনেকুৱা লাগে যেন এইবিলাক চব ভেকু ভাওনা মোৰতো ইণ্টাৰভিউ বেয়া হোৱা নাছিল চাকৰিটো নাপালোঁ কিয় ভাগ্যও লাগিব চেষ্টা কৰি থাকচোন ক'ৰবাত নহয় ক'ৰবাত কিবা এটা হ'ব এইবিলাকৰ ওপৰত মোৰ একদম ভৰসা নোহোৱা হৈ গৈছে আচলতে দেউতা ভাগ্যতকৈ বেছি এটা ভাল লিংকহে লাগে এটা কাম কৰিলে কেনে হয় পদ্মদাকে নহ'লে চাকৰি এটাৰ কথা কৈ চাওঁ নেকি তেওঁ যোগাযোগ কৰি দিলে কিজানি কিবা হয়েই বৰ্তাই জানো নিজৰ ল'ৰা ছোৱালীক বাদে কেতিয়াবা আনৰ কথা চিন্তা কৰি পাইছে তেওঁ নিজৰ ফেমিলিক লৈ ব্যস্ত তেনেকৈ নকবি লোকৰ কথা নাভাবিলে জানো লোকৰ ল'ৰা এটা কাৰণে নিজৰ পুতেক বুলি ভাবে দেৱক তেওঁ পোহপাল দিছে নিজৰ স্বাৰ্থতেই বৰ্তাৰ গুলীত দেৱৰ দেউতাক মৰিছিল সেইকাৰণে তেওঁৰ দোষ সাৰিবৰ কাৰণে দেৱৰ দায়িত্ব লৈছে তথাপি এবাৰ কৈ চোৱাততো আপত্তি নাই মানুহে খুজিলেহে কিবা এটা পায় নালাগে দেউতা যি কৰিম নিজৰ চেষ্টাতেই কৰিম ক'ৰবাত নহয় ক'ৰবাততো মোৰ কাৰণে কিবা এটা কাম ওলাব মোৰ বৰ চিন্তা হয় ভাইৰটো থকা নথকাটো একেই কথা তোৰ যদি একো এটা নহয় মোৰ কিবা এটা হ'লে মানুহজনীৰ যে কি হ'ব মোৰ বোধেৰে এবাৰ পদ্মদাক কথাষাৰ কৈ থোৱাটো বেয়া কথা নহয় যাওক কিন্তু বৰ্তাই যদি একো নকৰোঁ বুলি কয় তেতিয়া কিন্তু আপুনি লাজ নাপাব হ'ব দে নিজৰ সম্পৰ্কীয় দাদা এজনৰ আগতহে লাজ পাম